এই থানখনৰ নাম হৈছে শ্ৰী শ্ৰী কেন্দুগুৰি আঞ্চলিক বুঢ়া ডাঙৰীয়াৰ থান। এই থানখন তেজপুৰত আছে আৰু আপোনালোকে মিছন চাৰিআলিৰ পৰা নামি অকণমান লখিমপুৰ ৰোডৰ ফালে অকণমান আহি এখন হিমালয়া বাৰ পাব আৰু তাৰ সেই ৰাস্তাটোৰে একদম লাষ্টৰ ফালে গ'লে এই থানখন পাই যাব। আৰু এই থানখনৰ বৈশিষ্ট্য বহুতেই ভাল আৰু ইয়াতে মানে আছে যে আপোনালোকে এই থানখনত দেখিছে নহয় যে এই গছজোপাত আপোনালোকে গামোচা বান্ধিব পাৰে বা বগা আৰু ৰঙা সূতা বান্ধিব পাৰে বা তেনেকৈ কাপোৰ বান্ধিব পাৰে আৰু আপোনালোকে যি মনৰ আশা কৰে বা মনত ভাবে সেইমতে কাম হয়। মই এগৰাকী মাতৃক পালোঁ, তেওঁৰ সন্তানৰ মাত ফুটা নাই আৰু তেনেকুৱা বহুত আছে যে মাত নুফুটা সন্তানবিলাকৰো এই থানখনলৈ আহি মানসিক কৰিছিলে আৰু মাত ফুটিছে। আৰু মই এই মানে মন্দিৰৰ মই বিষয়ববীয়াৰ লগত কথা পাতিছোঁ বা যি পূজাৰী আছে তেওঁৰ লগতো মই কথা পাতিছোঁ। আপোনালোকে যি মনৰ আশা কৰে বা যি মনত বিচাৰে সকলোবিলাক হয় আৰু আপোনালোকেও আহিব। আমিও এটা গামোচা বান্ধিছোঁ আৰু আপোনালোকেও ইয়াতে আহিব পাৰে। এই থানখনলৈ আহোঁতে আপোনালোকে বেছি মানে চিনি নোপোৱাৰ একো কথা নাই। লখিমপুৰ ৰোডৰ পৰা আহি হিমালয়া বাৰখন পাব, সেই ৰাস্তাটোৰেই আপোনালোকে লাষ্টৰ ফালে এই থানখন পাই যাব। আৰু এই থানখনত বহুত ঠাণ্ডা পৰিৱেশ আৰু বহুতেই ধুনীয়া পাব। আপোনালোকে আহিব আৰু মোৰ ভিডিঅ' চাই যদি ভাল পায় তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব।